Hello everyone, স্বাগতম জনাইছো আপোনালোকক সকলোকে বিহুৱতী বুৱাৰীৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ যেহেতু আপোনালোকে গম পাইছে সেমি ফাইনেল আৰম্ভ হৈ গল তো প্ৰথম গৰাকী সেমি ফাইনেল আছিল পূজা হৈকাৰ বিহুৰ যি ভিডিঅ' হেতু আপোনালোকে দেখা পালে আৰু এতিয়া আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিম ভাইৰেল বুৱাৰী গলাকি বচন মাটি কংখৰ বচন মানি দুজনৰ বচন মাটি যে ভাইৰেল হৈছিল সেই বুৱাৰী গলাকি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিম তেন্তে আহক ৰাজ সেই গৰাকী বুৱাৰী হৈছে লখিমপুৰ টবি খঙিয়া বৰা তেন্তে আহক ৰাজ পলম নকৰি সেই গৰাকী ভাইৰেল নাচনী গৰাকী ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো নাহৰ ফুলৰ গোন্ধে পাই ইমুৰে গাত ততে নাই ঐ উজুতিত ভাঙি যাও যতৰ নাম ডাঙৰ পাৰৰে ধমাই বৰহতা হৈ বিৰিনা চতৰ দিন গলে ধমাই উৰেহাই উৰি চিৰিঙা ঐ বজাই দিয়া গগনাৰে অমিয়া গগনাৰে অমিয়া মা Asilo sirilu itoloi sai sirilu itote huri hunilu hunilu se nai now emeli চিৰিপ কৰি কাপোৰ ধুই আছিলা মাহাৰাই বৈ আছিলে তাৰ পদূলিৰ মূৰতে টিলিঙা মই বজালো হুহুৰি মই মাৰিলো ওলাই আহি নিদিলা মা
ঐ আলিয়ে আলিয়ে মহেলা নিদলে মইন মহেলা নিদলে মইন পুৱাৰী পা কেনিনো গ'ল মাকি যদি বান্ধোতে মইনা গলি যদি ছিগিলে মইন গলি যদি ছিগিলে মইন মহেব নদীয়া হ'ল মহেব নদীয়া হ'ল তবি নমস্কাৰ তোমাক কংস বুলিয়ে কওঁ নে দুৰ্যোধন বুলিয়ে কওঁ কি বুলি কওঁ বাৰু জানো পাই কি বুলি কয় মোৰ খুব ভাল লাগিছে চতুৰ্থ পৰ্যায় তুমি ইমান ধুনীয়াকৈ নাচিছা মোৰ খুব ভাল লাগিছে হয়নে মোৰতো সদায় ভালেই লাগে তাকে মোৰ বেয়া কাকো নালাগে সেইটোৱে কিন্তু সঁচাকৈ ভাল হৈছে কেনেকুৱা লাগিছে কেনে অনুভৱ ভাল যিমান লাগিছে ভয় তাতকৈ বেছি লাগিছে সেইটোতো লাগিবই লাগিব সেইটোতো হয় নহয় জানো তাকে আজি তেনেকৈ নাচিছানে মহাৰণৰ নিচিনাকৈ যা যোগাৰ কৰি আহিছোঁ তেনেকৈ নাচিম বুলি মাতটো অকণ ভাগি আছে যে সেইকাৰণে অকণমান ভয়ো লাগি আছিলে ঠিকে আছে তেতিয়া বেছি ভয় কৰিব নালাগে আমি বিচাৰকৰ কাষলৈ যাওঁ নহয় জানো ঠিক আছে দীপজ্যোতি দা কি ক'ব আমাৰ কংসৰ কথা এই শ্ৰেষ্ঠ 10 গৰাকীৰ ভিতৰত নিজৰ নামটো হয় শুনা পাই কেনেকুৱা লাগিলে শুনা পাই বহুত বেছি ভাল লাগিছে এনেকুৱা লাগিছে যে সৰুৰ পৰা বিহু নাচি থকা কিবা এটা সাৰ্থক হৈছে এনেকুৱা অনুভৱ হৈছে অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ বহুত বহুত ধন্যবাদ ছাৰ আৰু এই শ্ৰেষ্ঠতা এই 10 গৰাকীৰ মাজত যে আপুনি শ্ৰেষ্ঠ 10 গৰাকীৰ মাজত আহিলে হয় এইটো প্ৰতিপন্ন অকল এই মঞ্চখনতেই কৰি গ'লে নহ'ব কিন্তু হয় 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 অসমৰ সমাজ জীৱনত আপুনি ইয়াৰ দায়িত্ব একদম বিৰাট ভালকৈ পালন কৰিব লাগিব ন আমাৰ স্বাভিমান আমাৰ পৰিচয় বিহু আৰু এই বিহুৰ বহনকাৰী আমি এজন সৈনিক হয় গতিকে আপুনি স্বীকৃতি পাইছে মঞ্চখনত গতিকে সেইটো আপুনি বহন কৰিব লাগিব আমাৰ বিহুক বহুত দূৰ আগুৱাই লৈ যাব লাগিব আপোনালোকৰ দায়িত্ব বাঢ়িলে আপোনাৰ জয়যাত্ৰা অব্যাহত থাকক জীৱন যুদ্ধত আগবাঢ়ি গৈ থাকক আমাৰ শুভেচ্ছা সদায় থাকিলে কিন্তু অকণমান আপোনাৰ পৰা কিবা এটা মই জানিব বিচাৰিছোঁ নম্বৰ নাই দেই নম্বৰ নিদিওঁ নাকাটো মাত্ৰ অকণমান আপোনাৰ পৰা জানিবহে বিচাৰিছোঁ কথা এটা শব্দ এটা এই পূৰবীবাই অলপ আগতে কোৱাৰ দৰে ময়ো এটা শব্দ ক'ম বিহুৰ লগত জড়িত সেই শব্দটোক লৈ পেলাই আপুনি এফাকি ধুনীয়া যোজনা গাই দিয়ক মোৰ একদম 100% বিশ্বাস আছে আপুনি পাৰিবই যিহেতু আপুনি ইমান জাতীয় সংস্কৃতিৰ লগত জড়িত এগৰাকী শিল্পী গতিকে শব্দটো হ'ল নাকতি নাকতি বুজি পাইছেনে পেপাৰ হেৰি একদম নহয় নাকতি হ'ল ঢোলৰ লগত ঢোলৰ নাকতি ঢোলৰ মাৰিডালৰ আগফালে অকণমান গোটা নিচিনা থাকে ন ঢোলৰ মাৰিডালত আমি নাকতি বুলি কওঁ সেই নাকতি শব্দটো ব্যৱহাৰ কৰি পেলাই আপুনি যোজনা এফাকি গাই দিয়কচোন চেষ্টা কৰিছোঁ দেই ভুল হ'লে ক্ষমা কৰি দিব এই ঢোলে ভালে কৰি বাবি ঐ ঢুলিয়া ও ঢোলে ভালে কৰি বাবি এ ঢোলৰে চেওঁতে নাকতি ছিগিলে ঐ ঘৰলৈ উভতি যাবি সুন্দৰ ধন্যবাদ ছাৰ ভাল লাগিলে এনে আপোনাৰ বিহুৰ মঞ্চত পৰিৱেশন বা বিহু পৰিৱেশনৰ সময়ত কেতিয়াবা আপোনাৰ ঢুলীয়াৰ এনেকৈ নাকতি ছিঙিছে নেকি ঢোলৰ আপোনাৰ নাচৰ প্ৰকোপত ছিঙিছে নেকি ঢোলৰ নাকতি ছিগা নাই কিন্তু বৰতি পৰি হৈ পৰিছিলে ভৰিতে ধমৰকে মনত আছে আৰু সেইডাল ছিগি পেলানি হৈ পৰিছিলে মানে কিবা কাঠিটো খুলকি গৈছিলে এনেকুৱা কিবা হৈছিলে কেতিয়াবা এনেকুৱা দুৰ্ঘটনা হয় বাৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ ছাৰ আমি
পৰৱৰ্তী সময়ত আকৌ আপোনাক লগ পাম বুলি আশা ৰাখিলোঁ বহুত বহুত ধন্যবাদ চ' ৰাইজ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি বেছি ভাল লাগিলে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব যদি আপোনালোকে মোৰ মানে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ঠিক আছে ৰাইজ আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ